নমস্কাৰ কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গমেই পাইছে তো জে মটৰ্ছ মোৰ নিজৰে হয় সেকেন্ড হ্যান্ড ডিলাৰ এখন মই নিজেই দিছোঁ এতিয়ালৈকে অফিচিয়েলি ওপেনিং কৰা হোৱা নাই তো এইটো ক'ত আছে লোকেশ্যন আপোনালোকক সম্পূৰ্ণ লাহে লাহে জনাম তো ইয়াতে কি গাড়ী এভেইলেবল আছে আপোনালোক সম্পূৰ্ণ ডিটেইলছ জনাম ইয়াতে বিভিন্ন ধৰণৰ বাইক কালেকশ্যন আছে আৰু লাহে লাহে আহি আছে তো আপোনালোকক লোকেশ্যনখন অলপ পিছত জনাই আছোঁ তো এইপিনে চাব পাৰে গ্ল্যামাৰৰ পৰা ষ্টাৰ্ট কৰি MT RC200 এণ্ট্ৰক ডিঅ MT BS4 গ্ল্যামাৰো ইয়াতে এভেইলেবল আছে আপোনালোকক সম্পূৰ্ণ ডিটেইল জনাম আপোনালোকে হেকলৈ ভিডিঅ চাই থাকক এবাৰে ব্লেক কালাৰৰ MTও আছে আমাৰ জেআই মটৰ্ছত MTও পাব 2020 মডেল হয় এটো ব্লেক কালাৰৰ বৰ্তমান ব্লেক কালাৰৰ বহুত ডিমান্ড বহুতে খুজি আছে ব্লেক কালাৰ লাগে MT ব্লেক কালাৰ লাগে বহুতে মোক কন্টাক্ট কৰি আছে ব্লেক কালাৰৰ MT লাগে A+ কন্ডিশন আছে দুয়োটা টায়াৰ ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ A+ কন্ডিশন আছে কোনো ধৰণৰ স্ক্ৰেচ নাই ইঞ্জিন সিল বেগ আছে তো এটো প্ৰাইস আপোনালোকৰ আহিব 85,000 তো চাব পাৰে A+ কন্ডিশন আছে ৰিফাইনান্স হৈ যাব কোনোবা যদি ৰিফাইনান্সত কিনিব খুজি আছে আপোনালোক ৰিফাইনান্স কৰিব পাৰে তো নেক্সট আছে ডিঅ তো এপিনে চাব পাৰে ব্লেক কালাৰৰ ডিঅ এটো 21 মাহ হৈছে বেছি দিন হোৱা নাই গাড়ীখন তো চাব পাৰে A+ কন্ডিশন আছে শোরুম কন্ডিশন আছে কোনো ধৰণৰ স্ক্ৰেচ নাই ইঞ্জিনৰ কোনো প্ৰবলেম নাই আপোনালোকে এটো ল'ব পাৰে কম পইচাতে গাড়ীটো এৰি দিম তো এটো আপোনাৰ প্ৰাইস আহিব 70,000 আহিব এটো মাত্ৰ 21 মাহ হৈছে গাড়ীখন তো চাব পাৰে আৰু ৰানিং হৈছে মাত্ৰ 14,000 এটো গাড়ীৰ মাত্ৰ ৰানিং হৈছে 14,000 A+ কন্ডিশন আছে তো আপোনালোকে ওচৰত আহি চাব আৰু জেআই মটৰ্ছত ভিজিট কৰিব আপোনালোকে নেক্সট আছে এণ্ট্ৰক তো চাব পাৰে এটো মাত্ৰ বয়স হৈছে 18 মাহ ব্লেক কালাৰ আৰু ৰেড কালাৰৰ কোনোবা যদি কিনিব খুজি আছে এণ্ট্ৰক লম তো আপোনালোকে এটো ল'ব পাৰে A+ কন্ডিশন আছে দুয়োটা টায়াৰ A+ আছে কোনো ধৰণৰ স্ক্ৰেচ নাপায় তো এটো প্ৰাইস আপোনালোকৰ আহিব 75,000 মাত্ৰ 12,000 ৰানিং হৈছে এটো গাড়ী মাত্ৰ 12,000 ৰানিং হৈছে আপোনালোকে জেআই মটৰ্ছত এবাৰ ভিজিট কৰিব গাড়ী বিলাক চাব একদম মাত্ৰ 75 আহিব তো নেক্সট আৰু আছে RC200 বেছি দূৰ হোৱা 2 বছৰ হৈছে এটো 24 মাহ বা 25 মাহ মান হৈছে এটো তো চাবৰে মানে এটো BS6 এৰ হয় দুয়োটা টায়াৰ ওকে আছে A+ কন্ডিশন আছে এটো ৰানিং মাত্ৰ 25,000 ৰানিং আছে তো চাব পাৰে A+ কন্ডিশন আছে আপোনালোকৰ জেআই মটৰ্ছত আপোনালোকে ভিজিট কৰিব এটো প্ৰাইস আপোনালোকৰ আহিব 1,45,000 টকা এটো ৰিফাইনান্স হৈ যাব ফাইনান্সৰ সুবিধা আছে জেআই মটৰ্ছত তো ইঞ্জিনৰ চাব পাৰে ইঞ্জিনৰ কোনো কাম নাই সিলপেক ইঞ্জিন আছে তো দুয়োটা টায়াৰ ওকে আছে ৰিফাইনান্স হৈ যাব তো নেক্সট আছে আৰু এখন MT15 তো চাব পাৰে 2021 ৰ হয় এটো 2021 ৰ হয় এটো তো চাব পাৰে বুকা চকা লাগি আছে বৰখনৰ বতৰ লেতৰা হৈ আছে তো এটো প্ৰাইস আপোনালোকৰ আহিব 1,35,000 টকা তো এটো ৰিফাইনান্স হৈ যাব কোনোবা যদি কিনিব খুজি আছে MT15 লম তো আপোনালোকে এটো ল'ব পাৰে তো নেক্সট আৰু এখন আছে গ্ল্যামাৰ এটো পুৰণা হয় পুৰণা মডেল হয় এটো মাত্ৰ 25,000 দি দিম কোনোবা যদি কিনিব খুজি আছে এটো 25,000 দি দিম তো এটো কন্ডিশন ভালে আছে ইঞ্জিন ঠিকে আছে আপোনালোকে আহিলে চাব পাৰিব চাই কিনে আপোনালোকে ল'ব পাৰে তো নেক্সট আছে FZS তো চাব পাৰে ব্লেক কালাৰৰ FZS আছে ইপিনে A+ কন্ডিশন আছে এটো ল'ব পাৰে আৰু কোনোবা যদি কিনিব খুজি আছে আপোনালোকে এটো লওক তো এটো আপোনাৰ 75 ত আপোনালোকে দি দিম ৰিফাইনান্স হৈ যাব ৰিফাইনান্স এভেইলেবল আছে IDFC ফাৰ্ষ্ট বেংকৰ পৰা ফাইনান্স হৈ যাব তো আপোনালোকে আহিব তো নেক্সট আছে ডিউক 200 BS4 হয় 2016 মডেল হয় এটো ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ ওকে আছে বৰখনৰ কাৰণে বুকা চকা লাগি আছে তো চাব পাৰে A+ কন্ডিশন আছে তো এটো মিটাৰখন বেয়া আছে তো দেখাই দিয়ে মিটাৰখন বেয়া আছে এটো মানে কম পইচাতে গাড়ীটো এৰি দিম ডিউক 200 হয় এটো আপোনালোকৰ আহিলে 55,000 টকা 55,000 ত আপোনালোকে এৰি দিম গাড়ীটো কাগজৰ যিমান যি আছে মই কৰি লম এটো ফাইনান্স নহব যেটো বয়স ফাইনান্সৰ বয়স 7 বছৰ থাকে এটা বাইকৰ 7 বছৰলৈ এটো ফাইনান্স ৰিফাইনান্স নহয় তো ফাইনান্স নহব এটো তো চাব পাৰে আপোনালোকে জেআই মটৰ্ছত এবাৰ ভিজিট কৰিব ল'ব পাৰিব তো নেক্সট আৰু আছে Honda CD 110 হয় এটো শোরুম কন্ডিশনত আছে A+ কন্ডিশন আছে ফ্ৰন্টৰ আৰু ৰিয়াৰৰ টায়াৰ দুটা ওকে আছে তো কোনো ধৰণৰ স্ক্ৰেচ নাপায় এটো আপোনাৰ বয়স 27 মাহ মান হৈছে এটো চাব পাৰে এটো মাত্ৰ ৰানিং 10,000 মান ৰানিং হৈছে এটো চাব পাৰে A+ কন্ডিশন আছে এটো ৰিফাইনান্স হৈ যাব এটো মানে ৰিফাইনান্স হৈ যাব এটো আপোনাৰ আহিব 55,000 টকা তো এটো আহিলে আৰু কম বেছি হৈ যাব জেআই মটৰ্ছত আপোনালোকে ভিজিট কৰিব তো এটো তেলৰ মাইলেজও বহুত ভাল পাব কোনোবা যদি কিনিব খুজি আছে মই বিজনেস কৰিম বিজনেসত বহুত ঘোৰা ফুৰা হয় তো এটো ল'ব পাৰে তেলৰ মাইলেজটো বহুত ভাল পাব 70+ পাব এটো গাড়ীত তো নেক্সট আৰু এখন আছে সুপাৰ স্প্লেন্ডাৰ তো পিনে চাব পাৰে এটো বুকা চকা লাগি আছে একদম ভাল গুড কন্ডিশন আছে দুয়োটা টায়াৰ ওকে আছে তো চাব পাৰে
এ প্লাছ কণ্ডিশ্যন আছে এইটো কম পইচাত আপোনালোকে দি দিম জে মটৰ্ছত আপোনালোকে এবাৰ ভিজিট কৰিব গাড়ীবিলাক চাব গাড়ীখিনি চাই কিনে আপোনালোকে দামৰ লগত মিলাব বেছি কৈ আছে ন কম কৈ আছে যেহেতু নতুনকৈ এইটো শ্ব'ৰুম খুলিছোঁ কম পইচাতে গাড়ীবিলাক সব এৰি দিম তো নেক্সট আৰু এখন আছে পালচাৰ তো চাব পাৰে এখন পালচাৰ ব্লেক কালাৰৰ পালচাৰ হয় এইটো কম পইচাতে গাড়ীটো দি দিম তো দেখাই দিয়া কেমেৰামেন দুয়োটা টায়াৰ অ'কে আছে এ প্লাছ কণ্ডিশ্যন আছে তো এইটো আপোনাৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 25,000 আপোনালোকে পালচাৰ 150 পাই আছে তো চাব পাৰে দুয়োটা টায়াৰ অ'কে আছে তো চাব পাৰে মাত্ৰ 25,000 টকাত দি আছোঁ গাড়ী এইটো তো এইটো ফাইনেন্স নহ'ব এইটো 7 বছৰ পাৰ হৈছে ৰিফাইনেন্স নহ'ব তো আপোনালোকে কেছত ল'ব লাগিব এইটো জে মটৰ্ছত একদম কম দামত গাড়ীবিলাক দি দিম আপোনালোকে ভিজিট কৰিব তো নেক্সট আৰু এখন আছে গ্লেমাৰ তো চাব পাৰে BS4 হয় 18 মডেল হয় এইটো একদম চিকচিকা আছে দুয়োটা টায়াৰ অ'কে এ প্লাছ কণ্ডিশ্যন আছে ফ্ৰণ্ট আৰু ৰিয়াৰৰ টায়াৰ তো চাব পাৰে ইঞ্জিন এ প্লাছ আছে কোনো ধৰণৰ ইঞ্জিন খোলা চলা এতিয়ালৈকে হোৱা নাই মোবিলটো চেঞ্জ কৰিছে বাকী সব ঠিকে আছে তো এইটো প্ৰাইচ আপোনালোকৰ আহিব 60,000 টকা চাব পাৰে কালাৰটো চাব পাৰে ৰেড কালাৰ আৰু ব্লেক কালাৰ বহুত ধুনীয়া কালাৰ হয় এইটো আপোনালোকে আহিব জে মটৰ্ছত তো নেক্সট আৰু এখন আছে গ্লেমাৰ এইটো BS4 হয় 2017 মডেল হয় এইটো তো টায়াৰৰ কণ্ডিশ্যনটো চাব পাৰে এ প্লাছ আছে ফ্ৰণ্টৰ আৰু ৰিয়াৰৰ টায়াৰ একদম নতুন আছে নতুন কণ্ডিশ্যনত আছে ল'ব পাৰে আৰু এইটো আপোনাৰ প্ৰাইচটো ৰাখিছোঁ 45,000 টকা জে মটৰ্ছত আপোনালোকে ভিজিট কৰিব এইটো মাত্ৰ 45,000 টকাত আপোনালোকে ল'ব পাৰিব তো চাব পাৰে কণ্ডিশ্যনখন দেখাই দিয়া চিকচিকা হৈ আছে তো আপোনালোকে দেখাই পালে গাড়ীৰ প্ৰাইচখন আপোনালোকে শুনাই পালে বহুত কম পইচাতে দি দিম আপোনালোকে ওচৰত আহিলে জে মটৰ্ছত ভিজিট কৰিলে আৰু কম পইচাতে দি দিম গাড়ীবিলাক তো এইটো যেহেতু নতুনকৈ খুলিছোঁ কম পইচাতে গাড়ীবিলাক দি দিম মাৰ্কেট কৰিব লাগিব সবেই যাতে গম পায় তো তাৰ কাৰণে আমি কম পইচাতে গাড়ীবিলাক দি দিম আপোনালোকে এবাৰ জাষ্ট জে মটৰ্ছত ভিজিট কৰিব তো জে মটৰ্ছৰ লোকেশ্যনটো দি আছোঁ তো বহৰীৰ পৰা যদি আহে আপুনি বহৰী পাৰ হৈ যেটো হৰিপুৰ তিনিআলি চক পাব তিনিআলি চকৰ পৰা 100 মিটাৰ দূৰতে আছে জে মটৰ্ছ বুলি পাব তো নেক্সট নিয়াৰেষ্ট আপোনালোকে এইপিনে তাৰাবাৰী HS স্কুল আছে তাৰাবাৰী হাই ছেকেণ্ডেৰী স্কুল আছে একদম হাই স্কুলৰ ফিল্ড যেটো আছে ফিল্ডৰ অপজিট সাইডতে মোৰ সেকেন্ড হ্যান্ড ডিলাৰখন আছে জে মটৰ্ছ বুলি তো স্ক্ৰিনত নাম্বাৰ দিয়া আছে তো আপোনালোকে কন্টাক্ট কৰিব পাৰে ডেসক্ৰিপচনতো নাম্বাৰ দিয়া আছে তো আপোনালোকে এবাৰ ভিজিট কৰিব গাড়ীবিলাক বহুত কমত দি আছোঁ যেহেতু নতুনকৈ খুলিছোঁ তো এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ ওপেনিং কৰা নাই কৰিম আৰু লাহে লাহেকৈ গাড়ীবিলাক আহি আছে আৰু বহুত কালেকশ্যন আহিব তো যিমানখিনি কালেকশ্যন আছিলে আপোনালোকে সম্পূৰ্ণ দেখাই দিলোঁ কোনটো কিমান প্ৰাইচত দি আছোঁ আৰু গাড়ীৰ কণ্ডিশ্যনো বেছি বয়স হোৱা নাই যিমান গাড়ী মোৰ ইয়াতে কালেকশ্যন আছে কম বয়সে তো আপোনালোকে ভিজিট কৰিব জে মটৰ্ছত তো আপোনালোকে সবে এবাৰ ভিজিট কৰিব কিনক নিকিনক আপোনালোকে এবাৰ জাষ্ট ভিজিট কৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই